নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই জুনমণি দত্ত। আজি পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ ৰাজ্যতে আজি পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে এইবাৰ ৰাজ্যৰ অধিকাংশ লোকে মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু বিভিন্ন ৰঙীন বিজুলী বাতিৰে ৰাজ্যৰ চহৰ, নগৰ আৰু গাঁৱৰ বাসগৃহসমূহৰ উপৰি ব্যৱসায় বাণিজ্য আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পোহৰাই তোলা হৈছে। লখিমপুৰ জিলাতো পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে কালী পূজা আৰু দীপাৱলী। জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ব্যৱসায় বাণিজ্যৰ ঘৰৰ সন্মুখত কলগছ ৰোপণ কৰি মাটিৰ চাকিৰে পোহৰাই তোলা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত থকা কালী মন্দিৰসমূহত কালী পূজাৰ আয়োজন কৰা হৈছে। জিলাখন বিভিন্ন ধৰণৰ আলোকেৰে জিলিকাই তোলাৰ লগতে সকলোতে কলপুলি পুতি মাটিৰ চাকি জ্বলোৱা দেখা গৈছে। পূৰ্বতে দীপাৱলীৰ কেইবাদিনৰ আগৰে পৰা বজাৰসমূহত গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছিল যদিও এইবেলি ৰাজ্যবাসী ম্ৰিয়মান হৈ থকাৰ বাবে বজাৰসমূহৰ এইবাৰৰ গ্ৰাহকৰ ভিৰ যথেষ্ট কম হোৱা দেখা গৈছে। ইপিনে ফটকাৰ দৰে আতচবাজি পৰিহাৰ কৰি এইবেলি দীপাৱলী উদযাপন কৰিবলৈ বিভিন্ন দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে সকলোৰে প্ৰতি আহ্বান জনাইছিল। শিল্পী জুবিন গাৰ্গৰ অকাল তথা ৰহস্যজনক মৃত্যুৰ বাবে লখিমপুৰ মাৰোৱাৰী সমাজে এইবেলি দীপাৱলীৰ মিলন সমাৰোহ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি বছৰে কেইবাটিও অনুষ্ঠান আয়োজন কৰা এই মিলন সমাৰোহ এইবেলি অনুষ্ঠিত নকৰি ইয়াৰ পৰিৱৰ্তে সংগঠনকেইটাই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবী তুলিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে কালি জিলাখনৰ ভাৰতীয় জীৱন বীমা নিগমৰ সমীপত এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিষদৰ জিলা সমিতিৰ সভাপতি জগত শইকীয়া আৰু সাধাৰণ সম্পাদক অৰুণ গগৈয়ে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত যুৱ ছাত্ৰ পৰিষদে পৰ্যায়ক্ৰমে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ইপিনে কালি দ্বিতীয় দিনৰ বাবে ৰেডিঅ' লখিমপুৰৰ উদ্যোগত জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা সোৱণশিৰি নদীত মাছ মেলি দি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ এটি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সোৱণশিৰিৰ বাধাকৰাৰ সমীপৰ হাতীয়ে মৰা ঘাটত কালি অনুষ্ঠিত হোৱা এই মাছ মেলা কাৰ্যসূচীত জিলাখনৰ সাহিত্যৰ ক্ষেত্ৰখনৰ অগ্ৰণী ব্যক্তি জিতেন বৰুৱা, সুকুমাৰ পায়েং, হাতীলুং বোৱালগুৰি যুৱক সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ ভালেকেইগৰাকী বিষয়ববীয়াৰ লগতে ঘাটটিত থকা বহু সংখ্যক জুবিন প্ৰেমীয়ে অংশগ্ৰহণ কৰি হাতে হাতে মাছ লৈ নদীখনত মেলি দিয়ে। উল্লেখ্য যে জুবিন গাৰ্গৰ স্মৃতিত যোৱা 12 অক্টোবৰত আৰম্ভ কৰা এই মাছ মেলা আৰু চৰাই এৰা কাৰ্যসূচী প্ৰতি ৰবিবাৰে জিলাখনৰ বিভিন্ন নদ নদী, বিল, পুখুৰী আদিত দীৰ্ঘকালৰ বাবে পালন কৰি থকা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ ক্ষণত ঘিলামৰা ঘাঁহিগাঁও যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাজ্যৰ সহযোগত ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হয়। ঘিলামৰা মণ্ডল বিজেপিয়ে নিজা কাৰ্যালয়ত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। জিলাখনৰ পশ্চিম লখিমপুৰ মধ্য ইংৰাজী বিদ্যালয়ত বগলীজান সম্প্ৰসাৰণ সমল কেন্দ্ৰৰ মণ্ডল সমল সমন্বয়ক লাভলী দত্তৰ তত্বাৱধানত আৰু বিদ্যালয়ৰ শিক্ষক গোট, বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু কেইগৰাকীমান সচেতন ব্যক্তিৰ প্ৰচেষ্টাত যোৱা 17 অক্টোবৰত এটি ভোজনালয় কক্ষৰ শুভাৰম্ভ হয়। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।